নমো নমঃ সুপ্রভাতম শ্রীমদ্ভগবদ্গীতামৃত। আজি শ্রীমদ্ভগবদ্গীতাৰ গুণত্ৰয় বিভাগ যোগ নামৰ 14 অধ্যায়ৰ 3য় সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: মম যোনিৰ্মহৎ ব্ৰহ্মা তস্মিন গৰ্ভং দধাম্যহম সম্ভৱঃ সৰ্বভূতানাং ততো ভৱতি ভাৰত। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে ভৰতবংশীয় অৰ্জুন, সমূহ জড় পদাৰ্থৰ সমষ্টি হ'ল ব্ৰহ্ম, আৰু ব্ৰহ্মই হ'ল মোৰ গৰ্ভস্থানৰ যি আস্থান, গৰ্ভধানৰ সেই আস্থান। সেই ব্ৰহ্মতেই মই মোৰ বীজ নিক্ষেপ কৰোঁ, আৰু তাৰ পৰাই সকলো জীৱই জন্ম লাভ কৰাটো সম্ভৱ হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত ভৰতবংশীয় শ্ৰেষ্ঠ অৰ্জুন বুলি সম্বোধন কৰি এই বিশিষ্ট শ্লোকফাকি অৱতাৰণা কৰিছে। শ্লোকফাকি প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰি অনুসৰি সমগ্ৰ সৃষ্টি জগতখনৰ সামূহিক কাৰণ, যি মুখ্য কাৰণ মহত্তত্ব, সেই মহত্তত্বৰ মাজত যি নিহিত হৈ থকা যি উপাদান, সেই কাৰণস্বৰূপে যিহেতু প্ৰকৃতিৰ ত্ৰিগুণ, সেই ত্ৰিগুণসমূহ সোমাই থাকে, সেই ত্ৰিগুণৰ সমষ্টিকে ব্ৰহ্মা বুলিও ইয়াতে উল্লেখ কৰিছে। আৰু পৰম পুৰুষ পৰমেশ্বৰে সেই জড় পদাৰ্থৰ সমষ্টিৰ গৰ্ভৰ সঞ্চাৰণ কৰে। সেইদৰে অসংখ্য বিশ্বৰ সৃষ্টি হোৱাটো সম্ভৱ হৈ পৰে এই ব্ৰহ্মৰ কাৰণে। আৰু এই জড় পদাৰ্থৰ সমষ্টি বা মহত্তত্বক বৈদিক সাহিত্যত ব্ৰহ্ম বুলি অভিহিত কৰাৰ লগতে তস্মাৎ এতৎ ব্ৰহ্ম নাম ৰূপ অন্নম চ জায়তে বুলি মুণ্ডক উপনিষদত উল্লেখ কৰি আহিছে। আৰু এই মহত্তত্বৰ যি বীজ নিক্ষেপ হৈ থাকে, তাত মাটি, পানী, জুই আদি সেই 24টা যি তত্ত্ব আছে, সাংখ্য তত্ত্বত বৰ্ণনা কৰা অনুসৰি প্ৰকৃতি আৰু পুৰুষক সংযুক্ত কৰাৰ পৰৱৰ্তী পৰ্যায়ত থকা যি তত্ত্বৰ সকলো জড়শক্তিৰ লগত বিলীন হৈ থকা যি মহৎ ব্ৰহ্ম, সেই বিশাল ব্ৰহ্মৰ জড় প্ৰকৃতিৰ নামটোৱে হৈছে ইয়াতে তত্ত্ব। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ, যাৰ মাজেৰে প্ৰকৃতিৰ মাজত থকা জীৱসত্তাৰ যি স্বৰূপ, সেই স্বৰূপ উদ্ঘাটন কৰা হৈছে। ধন্যবাদ।